আপুনি বাৰু জীৱনশৈলীজনিত কিছুমান স্বাস্থ্য সমস্যা যেনে উচ্চ ৰক্তচাপৰ সমস্যা, ডায়েবেটিছৰ সমস্যা, কোলেষ্ট্ৰলৰ সমস্যা এনে সমস্যাত ভুগি আছে নেকি? যদি ভুগি আছে তেনেহলে আজিৰ ভিডিঅ'টি আপোনাৰ বাবে। নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম প্ৰাকৃতিক মহৌষধ নহৰু আমি নিয়মিতভাৱে সেৱন কৰিলে কি কি ৰোগৰ পৰা আমি বাচি থাকিব পাৰোঁ। লগতে আলোচনা কৰিম এই প্ৰাকৃতিক মহৌষধ নহৰু আমি কি পদ্ধতিত সেৱন কৰা উচিত। বন্ধুসকল, নহৰুৰ যে কিছুমান স্বাস্থ্য উপকাৰিতা আছে এই কথা আমি বেছিভাগ মানুহেই জানো আৰু এই নহৰুৰ স্বাস্থ্য উপকাৰিতাৰ বাবেই বহু পুৰণি কালৰ পৰাই নহৰু স্বাস্থ্য ৰক্ষাৰ নিমিত্তে বা কিছুমান ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ হৈ আহিছে। আধুনিক ৰিচাৰ্চৰ মতে নহৰুত আচলতে কেইবাবিধো প্ৰায় 33টা সালফাৰ কম্পাউণ্ড পোৱা যায়। এই 33টা সালফাৰ কম্পাউণ্ডৰ বাবেই আচলতে নহৰুৰ এই ঔষধি গুণবোৰ পোৱা যায়। নহৰুৰ এনে ঔষধি গুণৰ বাবেই আয়ুৰ্বেদ শাস্ত্ৰত নহৰুক প্ৰাকৃতিক মহৌষধ আখ্যা দিয়া হৈছে। গতিকে বন্ধুসকল, আমি এই নহৰু যদি নিয়মিতভাৱে সেৱন কৰোঁ তেনেহলে কি কি ৰোগৰ পৰা উপশম পাব পাৰোঁ সেই বিষয়ে আজি আলোচনা কৰিম। আজিকালি মানুহৰ স্বাস্থ্য সমস্যা বুলিলে প্ৰধানকৈ জীৱনশৈলীজনিত স্বাস্থ্য সমস্যাবোৰকে বুজোৱা হয়, যেনে উচ্চ ৰক্তচাপৰ সমস্যা, ডায়েবেটিছৰ সমস্যা, কোলেষ্ট্ৰলৰ সমস্যা এই সমস্যাবোৰকে। আচলতে এই সমস্যাবোৰ মানুহে সঠিক জীৱনশৈলী গ্ৰহণ নকৰাৰ ফলতেই হৈছে বুলি চিকিৎসা বিজ্ঞানীসকলে মত পোষণ কৰিছে। কিন্তু আমি যদি নিয়মিতভাৱে এই প্ৰাকৃতিক মহৌষধ নহৰু সেৱন কৰোঁ তেনেহলে আমি এই জীৱনশৈলীজনিত ৰোগসমূহৰ পৰা আমি অতি সহজে উপশম পাব পাৰোঁ বা নিৰাময় লাভ কৰিব পাৰোঁ। গতিকে বন্ধুসকল, এই প্ৰাকৃতিক মহৌষধ নহৰুৰ কি কি স্বাস্থ্য উপকাৰিতা আছে আমি আজিৰ ভিডিঅ'ত আলোচনা কৰোঁ আহক। গতিকে ভিডিঅ'টি আপোনালোকে নিশ্চয় শেষলৈকে চাব আৰু ভিডিঅ'টি চাই সকলোৱে উপকৃত হ'ব পাৰিব বুলি আশা কৰিলোঁ। নহৰুৰ প্ৰথমটো স্বাস্থ্য উপকাৰিতা হৈছে আজিকালি বেছিভাগ মানুহৰে এক সাধাৰণ স্বাস্থ্য সমস্যা হৈছে তেজত কোলেষ্ট্ৰলৰ পৰিমাণ লগতে ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ বৃদ্ধি পোৱাটো। তেজত যি কোলেষ্ট্ৰল থাকে অৰ্থাৎ LDL, সেই LDLৰ পৰিমাণ বেছিভাগ মানুহৰে বেছি হৈ থকা দেখা যায় বা ঠিক তেনেদৰে ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণো বৃদ্ধি হৈ থকা দেখা যায়। এই ট্ৰাইগ্লিচাৰাইড বা কোলেষ্ট্ৰল হৈছে মমৰ নিচিনা এবিধ লিপিড আৰু এই লিপিডবিধ যেতিয়া তেজত বেছি পৰিমাণে থাকে তেতিয়া আচলতে ৰক্ত প্ৰবাহিত হোৱা নলিকাবোৰ অৰ্থাৎ ভেইনবোৰ ব্লক কৰি দিয়ে আৰু ভেইনবোৰ ব্লক কৰি দিয়াৰ ফলত ৰক্ত সঞ্চালন প্ৰক্ৰিয়াটো ভালদৰে নহয় আৰু ভালদৰে নোহোৱাৰ ফলতেই মানুহৰ বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যা যেনে হাত ভৰিৰ বিষ বা আনকি যদি হাৰ্টৰ ভিতৰতো ব্লক হয় তেনেহ'লে হাৰ্টৰ ষ্ট্ৰক হ'ব পাৰে। গতিকে এনেধৰণৰ সমস্যাবোৰ সৃষ্টি হয় যদিহে কোলেষ্ট্ৰল বা ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ তেজত বেছি পায়। কিন্তু নহৰু যদি নিয়মিতভাৱে সেৱন কৰা হয় তেনেহ'লে তেজত বৃদ্ধি পোৱা এনে কোলেষ্ট্ৰল বা ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ কমি যায় বা নিয়ন্ত্ৰণত থাকে, যাৰ বাবে এনে স্বাস্থ্য সমস্যাবোৰৰ সৃষ্টি নহয়। নহৰুৰ দ্বিতীয়টো স্বাস্থ্য উপকাৰিতা হৈছে ডায়েবেটিছ ৰোগ কণ্ট্ৰলৰ ক্ষেত্ৰত। আজিকালি বেছিভাগ মানুহৰে এটা সমস্যা হৈছে ইনচুলিন ৰেজিষ্টেঞ্চৰ সমস্যা, অৰ্থাৎ বেছিভাগ মানুহৰে ইনচুলিনৰ পৰিমাণো সঠিকভাৱে থাকে আৰু চুগাৰো বৃদ্ধি পাই থাকে। যদিহে মানুহজনৰ শৰীৰত বা তেজত ইনচুলিনৰ পৰিমাণ সঠিকভাৱে থাকে তেনেহ'লে চুগাৰৰ পৰিমাণ বৃদ্ধি হ'ব নালাগে, কিন্তু সেই ইনচুলিন সঠিকভাৱে থাকে যদিও আমাৰ শৰীৰৰ কোষবোৰে সেই ইনচুলিন গ্ৰহণ কৰিব নোৱাৰে বা ইনচুলিনৰ যি কাম সেই কাম সঠিকভাৱে কৰিব নোৱাৰে, যাৰ বাবে তেজত চুগাৰৰ পৰিমাণটো বৃদ্ধি পায় আৰু ইয়াকে কোৱা হয় ইনচুলিন ৰেজিষ্টেঞ্চ বুলি। কিন্তু যদিহে নিয়মিতভাৱে এনে সমস্যা থকা ৰোগীয়ে নহৰু খায় তেনেহ'লে এই ইনচুলিন ৰেজিষ্টেঞ্চৰ সমস্যা অতি সহজে ভাল হৈ যায় আৰু তেওঁৰ ডায়েবেটিছৰ নিচিনা সমস্যাও কণ্ট্ৰলত থাকে। নহৰুৰ তৃতীয়টো স্বাস্থ্য উপকাৰিতা হৈছে শৰীৰৰ ওজন কমোৱাৰ ক্ষেত্ৰত। যিসকল লোকে অবেচিটি বা অভাৰ ৱেইটৰ নিচিনা সমস্যাত ভুগি আছে, যাৰ বাবে তেওঁলোকে বিভিন্ন এক্সাৰচাইজ বা ব্যায়ামৰ সহায় লৈছে তথাপিও তেওঁলোকে শৰীৰৰ ওজন কমাব পৰা নাই। আচলতে মানুহৰ ঠিক ছালখনৰ তলতে এটা ফেটৰ লেয়াৰ থাকে, সেই ফেটৰ লেয়াৰটো এক্সাৰচাইজ কৰিলে আচলতে সেই ফেটৰ লেয়াৰটো বাৰ্ণ হয়। কিন্তু যিসকলৰ কিছুমান সমস্যা থাকে যেনে জীৱনশৈলীজনিত সমস্যা, তেওঁলোকৰ আচলতে এক্সাৰচাইজ কৰিলেও এই চামৰাৰ বা ছালখনৰ তলতে থকা এই ফেটটো অতি সহজে বাৰ্ণ নহয়। কিন্তু তেনেধৰণৰ সমস্যা থকা মানুহে যদি নিয়মিতভাৱে নহৰু খায় তেতিয়াহ'লে তেওঁলোকৰ এই ছালৰ তলতে থকা ফেটৰ লেয়াৰটো বাৰ্ণ হোৱাত সহায় কৰে, যাৰ বাবে তেওঁলোকে ৱেইট লছ ভালদৰে কৰিব পাৰে। নহৰুৰ চতুৰ্থটো স্বাস্থ্য উপকাৰিতা হৈছে
নহৰু নিয়মিতভাৱে সেৱন কৰিলে উচ্চ ৰক্তচাপৰ সমস্যা নাইকিয়া হৈ যায়। আচলতে নহৰুত সালফাৰ কম্পাউণ্ড থকাৰ উপৰিও নহৰুত যথেষ্ট পৰিমাণে পটাছিয়াম পোৱা যায়। এই পটাছিয়ামৰ বাবে আচলতে মানুহৰ ধমনীবোৰ ডাইলেট হয় আৰু ধমনীবোৰ ডাইলেট হোৱাৰ ফলতেই ৰক্ত প্ৰবাহৰ মাত্ৰা সঠিকভাৱে হয় আৰু ৰক্ত প্ৰবাহৰ মাত্ৰা সঠিকভাৱে হোৱাৰ ফলতেই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। আচলতে উচ্চ ৰক্তচাপৰ বাবে যিবোৰ টেবলেট সেৱন কৰা হয় সেই টেবলেটবোৰে আচলতে এই ধমনীবোৰ ডাইলেট কৰে আৰু ধমনীবোৰ ডাইলেট কৰাৰ ফলতেই আচলতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ঠিক তেনেদৰে এই পটাছিয়ামেও মানুহৰ ধমনীবোৰ ডাইলেট কৰাৰ ফলতেই আচলতে ৰক্তপ্ৰবাহ ভালদৰে হয় আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। নহৰুৰ পঞ্চমটো স্বাস্থ্য উপকাৰিতা হৈছে নহৰু নিয়মিতভাৱে সেৱন কৰিলে আমাৰ শৰীৰটো অতি সোনকালে টক্সিন মুক্ত হৈ পৰে। কিয়নো মেটাবলিজমৰ বাবে আমাৰ শৰীৰত যিবোৰ টক্সিন উৎপন্ন হয় সেই টক্সিনবোৰ আমাৰ লিভাৰ আৰু কিডনিয়ে বিভিন্ন পদ্ধতিৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। কিন্তু যদিহে নিয়মিতভাৱে নহৰু সেৱন কৰা হয় তেনেহ'লে নহৰুত থকা এই সালফাৰ কম্পাউণ্ডবোৰৰ বাবে আমাৰ লিভাৰ আৰু কিডনিৰ ফাংচন বেছি স্পীডি হৈ পৰে আৰু লিভাৰ আৰু কিডনিৰ ফাংচনটো বঢ়াই যোৱাৰ ফলতেই আমাৰ শৰীৰৰ পৰা এই টক্সিনবোৰ অতি সোনকালে বাহিৰ হৈ যায় আৰু শৰীৰৰ পৰা টক্সিনবোৰ বাহিৰ হৈ যোৱা মানে আমাৰ শৰীৰটো দূষিত নোহোৱাকৈ থাকে আৰু শৰীৰটো দূষিত হৈ নথকাৰ ফলতেই আমাৰ বিভিন্ন ৰোগৰ পৰা বা বিভিন্ন ৰোগৰ সম্ভাৱনা আমাৰ শৰীৰত কমি যায়। গতিকে নিয়মিতভাৱে নহৰু সেৱন কৰিলে আমাৰ শৰীৰত মেটাবলিজমৰ বাবে উৎপন্ন হোৱা এই টক্সিনবোৰ অতি সোনকালে লিভাৰ আৰু কিডনিয়ে বাহিৰ কৰি দিব পাৰে। আজিকালি প্ৰাপ্তবয়স্ক লোকসকলৰ বেছিভাগৰে এক কমন স্বাস্থ্য সমস্যা হৈছে ফেটি লিভাৰৰ সমস্যা। কিন্তু নিয়মিতভাৱে যদি নহৰু সেৱন কৰা হয় তেনেহ'লে এই ফেটি লিভাৰ হোৱাৰ সমস্যাটোৰ সম্ভাৱনা কমি থাকে। কিয়নো নহৰুত এলিচিন আৰু এলিন নামৰ দুবিধ অতি শক্তিশালী এণ্টিঅক্সিডেণ্ট পোৱা যায়। এই শক্তিশালী এণ্টিঅক্সিডেণ্ট দুবিধৰ বাবে লিভাৰত আচলতে ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা বা লিভাৰত ফেট জমা হোৱাৰ সম্ভাৱনা নাইকিয়া হয়। নিয়মিতভাৱে নহৰু সেৱন কৰিলে নহৰুত থকা এই সালফাৰ কম্পাউণ্ডবোৰৰ বাবে আমাৰ তেজটো পাতল হৈ থাকে, যাৰ বাবে যিসকল লোকৰ হাৰ্টৰ সমস্যা থাকে, বিশেষকৈ হাৰ্ট ষ্ট্ৰ'ক হোৱাৰ সম্ভাৱনা থাকে বা ৰক্ত নলিকাবোৰ ব্লক হোৱাৰ সম্ভাৱনা আছে বা ব্লক হৈ থাকে, তেওঁলোকে যদি নিয়মিতভাৱে নহৰু সেৱন কৰে তেতিয়া এই সমস্যাবোৰৰ পৰা হাত সাৰি থাকিব পাৰে। কিয়নো যিহেতু নহৰুত থকা এই সালফাৰ কম্পাউণ্ডবোৰে তেজটো পাতল কৰি ৰাখে, গতিকে তেজটো পাতল কৰি ৰখাৰ বাবে তেজৰ চলাচলটো ভাল হৈ থাকে। আচলতে যি কাৰণত তেজ পাতল হোৱাৰ টেবলেটবোৰ মানুহে খায়, যেনে কলেষ্ট্ৰলৰ টেবলেট বা অন্যান্য টেবলেট, সেই কামটো আচলতে নহৰুৱে কৰে। গতিকে নিয়মিতভাৱে নহৰু খালে মানুহে হাৰ্টৰ বিভিন্ন সমস্যাৰ পৰা হাত সাৰি থকাটো সম্ভৱ। নিয়মিতভাৱে নহৰু সেৱন কৰিলে মগজুৰ এক্টিভিটিটো বাঢ়ি যায়, যাৰ বাবে যিসকল বয়সস্থ লোকৰ এলজাইমাৰ বা পাৰ্কিনছন ৰোগ হোৱাৰ সম্ভাৱনা থাকে বা পাৰ্কিনছন ৰোগ বা এলজাইমাৰ ৰোগত ভুগি আছে, তেওঁলোকে এই এলজাইমাৰ বা পাৰ্কিনছন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে। কিয়নো নহৰুৰ এই সালফাৰ কম্পাউণ্ডবোৰে মানুহৰ ব্ৰেইনৰ ফাংচনটো বঢ়াই তোলে আৰু ব্ৰেইনৰ ফাংচনটো বঢ়াই তোলাৰ ফলতে বা ব্ৰেইনৰ এক্টিভিটি বঢ়াই তোলাৰ ফলতে মানুহৰ এই এলজাইমাৰ ৰোগবোৰ ভাল হৈ যায় বা পাৰ্কিনছন ৰোগবোৰো ভাল হৈ যায়। সেইবাবে বয়সস্থ লোকসকলে নিয়মিতভাৱে নহৰু সেৱন কৰিব লাগে। নহৰুৰ এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল গুণ আছে, যাৰ বাবে নহৰুক নেচাৰেল এণ্টিবায়'টিক বুলিও কোৱা হয়। সেইবাবে যিসকল লোকে নিয়মিতভাৱে নহৰু সেৱন কৰে তেওঁলোকে বিভিন্ন ৰোগৰ পৰা, বিশেষকৈ চৰ্দি, কাহ, পানীলগা ৰোগত যিসকলে সঘনাই ভুগি থাকে তেনেকুৱা ৰোগৰ পৰা অতি সহজে প্ৰতিৰোধ কৰি ল'ব পাৰে বা আৰাম পায়। নহৰুত শক্তিশালী এণ্টিঅক্সিডেণ্ট থকা বাবে নহৰুৱে আমাক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখি আমাৰ গাত বয়সৰ চাপ পৰিবলৈ নিদিয়াকৈ ৰাখে। ইয়াৰ উপৰিও নহৰুত থকা উপাদানবোৰে বা নহৰুত থকা শক্তিশালী এণ্টিঅক্সিডেণ্টবোৰে আমাৰ ছালত থকা কলাজেনক সুৰক্ষা দি থাকে, যাৰ বাবে আমাৰ ছালখনৰ স্বাস্থ্যও ভালে থাকে আৰু বয়সৰ চাপ নপৰাকৈ থাকে। লগতে বলিৰেখা বা গাৰ ছালত ফোহা উঠা এইবোৰো প্ৰতিৰোধ কৰি ৰাখে। গতিকে নহৰুত থকা এণ্টিঅক্সিডেণ্টবোৰে আচলতে আমাক এণ্টি এজিং হিচাপেও কাম কৰে। বন্ধুসকল, নহৰুৱে আমাক কি কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে কিছু কথা শুনিলে। এইবাৰ আমি আলোচনা কৰিম নহৰু কিদৰে ব্যৱহাৰ কৰা উচিত বা নহৰু ব্যৱহাৰ কৰাৰ সঠিক পদ্ধতিনো কি। আচলতে নহৰু কেতিয়াও গৰম কৰি বা তেলত ভাজি খাব নালাগে। নহৰু গৰম কৰিলে নহৰুত থকা ঔষধি গুণবোৰ নাইকিয়া হৈ যায়, গতিকে তেতিয়া নহৰুৱে আমাক ঔষধি গুণ হিচাপে কাম নকৰে। সেইবাবে নহৰু সদায় কেঁচা অৱস্থাত সেৱন কৰিব লাগে। আচলতে আমি দৈনিক
2 ফটা বা 3 ফটা নহৰু আমি সৰু সৰুকৈ বাকলিটো গুচাই লৈ আমি সৰু সৰুকৈ কাটি ল'ব লাগে আৰু সৰু সৰুকৈ কাটি এখন প্লেটত থৈ দিব লাগে। এখন প্লেটত 5 মিনিটৰ পৰা 10 মিনিটত থোৱাৰ পাছত নহৰুত থকা সেই সালফাৰ উপাদানবোৰ বেছি এক্টিভ হৈ পৰে আৰু তাৰ পিছতহে আচলতে আমি নহৰুটো চবাই খাব লাগে। আৰু মন কৰিবলগীয়া কথাটো হৈছে যে আচলতে নহৰু আমি খালী পেটত কেতিয়াও সেৱন কৰিব নালাগে। খালী পেটত নহৰু সেৱন কৰিলে গেছৰ সমস্যা বা এচিডিটিৰ সমস্যাই দেখা দিব পাৰে। সেইবাবে আমি আচলতে ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱাৰ পাছত আমি কেঁচা নহৰু এনেদৰে কাটি খাব লাগে আৰু নহৰুটো খোৱাৰ পাছতে আমি এগিলাচ ঠাণ্ডা পানী খাব লাগে। নহৰুত কেতিয়াও গৰম পানী ব্যৱহাৰ কৰিব নালাগে। অৱশ্যে নহৰু আমি সালাদ যিদৰে খাওঁ, যেনে গাজৰ, বিটৰুট বা তিয়হ আমি সৰু সৰুকৈ কাটি যিদৰে সালাদ বনাই খাওঁ, ঠিক তেনেদৰে সালাদৰ লগতো নহৰুটো সৰু সৰুকৈ কাটি আমি সালাদ হিচাপেও খাব পাৰোঁ। তেতিয়া আমাক নহৰুত থকা উপাদানবোৰে সঠিকভাৱে কাম কৰিব। বন্ধুসকল, নহৰুৱে আমাক কিদৰে স্বাস্থ্য ৰক্ষাত সহায় কৰে বা আমি নহৰু নিয়মিতভাৱে ব্যৱহাৰ কৰি কি কি ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে। লগতে নহৰু সেৱন কৰাৰ সঠিক পদ্ধতিৰ বিষয়েও কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰৰ যোগ্য বুলি ভাবিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। নমস্কাৰ।